হেল্ল' গাইছ, অসমবাসী দাস ভূপেন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক অন্য এটা ভিডিঅ' দেখাবলৈ লৈ আহিছোঁ। এতিয়া কি ক'ম, আমাৰ গাঁৱত প্ৰায় মানুহে খেতি পথাৰৰ লগত জড়িত হৈ আছে। খেতি কৰি ভাল পোৱা মানুহে ৰৈ থাকিব নোৱাৰে। এতিয়া কিছুমান মানুহে কি কয়, খেতিৰ দ্বাৰা কৰিম কৰি ৰৈ যায়, তাৰ পৰা সময়বোৰ গুচি যায়, নোকোৱাকৈ থাকি যায়। এতিয়া মই বৰ্তমান পথাৰলৈ আহি আছোঁ। এই হ'ল মোৰ হাতত এখন ঠেলা, আৰু দেখিছে ঠেলাখনৰ ভিতৰত আপোনালোকে কঠীয়া দেখিবলৈ পাইছে, আৰু কঠীয়াখিনি সুন্দৰকৈ মই লৈ আহিছোঁ। সেইফালে দেখিছে আপোনালোকে মানে কঠীয়া ধান ৰুই আছে। আমাৰ ইয়াতে ৰোৱনীৰ সহায়েৰে মানে ধান ৰোপণ কৰা হয়। ইয়াত কোনো উন্নত প্ৰযুক্তিবিদ্যা নাই, আৰু নিজে হাতে ৰোৱা ধান, আৰু কিছুমান ঠাইত উন্নত মানেৰে মেচিনৰ সহায় লৈ ধান ৰোপণ কৰে। খেতিৰ আমেজ যিসকলে বুজি পায়, আজিও মানে খেতি কৰিবলৈ এৰি দিয়া নাই। আজিকালি এটা কথা আপোনালোকে মন কৰিছেনে বাৰু, যিসকল মাক দেউতাকে এতিয়াও মানে ল'ৰা ছোৱালীক খেতিৰ বিষয়ে বা জ্ঞান দিয়া নাই, সেইসকলক মই কওঁ যে পিছলৈ যাতে অসুবিধা নহ'ব। আজিকালি মাক দেউতাকেদি বহুত অহৰহ কষ্ট কৰিবলগীয়া হয় খেতি পথাৰত, আৰু যিবোৰ ল'ৰাৰ তেওঁক কৰিবলৈ ইচ্ছা আছে, তেখেতসকলক উৎসাহ বা আগ্ৰহ দিয়া মানুহ নাই। আৰু এতিয়া মই বৰ্তমান গাঁৱৰ মাজেদি আহি আছোঁ। এইখন হ'ল আপোনালোকৰ গাঁও বা আমাৰ গাঁও, বা খেতি আমেজ পোৱা নাই বুলি ক'ব পাৰি। কাৰণ তেখেতসকলৰ মাক দেউতাক খেতি আচলতে খেতি সেই আমেজ ল'বলৈ সক্ষম হোৱা নাই বা হ'বলৈ বিচৰা নাছিল। গতিকে তেখেতসকলক মই কওঁ যে আজিও ল'ৰা ছোৱালীক যদি আপোনালোকে এলাহ মন দেখুৱায়, তেতিয়া সেই খেতি পথাৰতে নকৰাকৈ, এতিয়াও আমাৰ বা আপোনালোকৰ গাঁৱত এতিয়াও মানুহ তেনেকুৱা আছে যে খেতি নকৰাকৈ মাটি পৰি থাকে। যাতে তেনেকুৱা অৱস্থা নহ'বৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আৰু যিসকল মানুহে এতিয়াও খেতিৰ প্ৰতি আগ্ৰহ বা উৎসাহ নাই, তেখেতসকলৰ ল'ৰা ছোৱালীৰ বাবে আটাইতকৈ বিপদজনক হ'ব পাৰে। কাৰণ আমি যিটো বস্তু খাই চলোঁ, সেই বস্তুটো যদি আমি নকৰোঁ, তেতিয়াহ'লে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু আমাৰ বহুত আগ্ৰহ আৰু উৎসাহ আৰু হেঁপাহ হোৱাৰ কাৰণে আজি খেতিৰ লগত বিশেষভাৱে জড়িত হৈ থকা হৈছে। আৰু খেতিৰ আমেজ পাবলৈ হ'লে উৎসাহ আৰু একাগ্ৰতা মন হ'ব লাগিব। আৰু সেয়েহে মই সকলো অসমবাসীকে ক'ম এই কথাষাৰ, যে যিসকলে এতিয়াও খেতিৰ আমেজ পোৱা নাই বা আমেজ পাবলৈ নিবিচাৰে, তেখেতসকলৰ আগন্তুক দিন বা আহিবলগীয়া সময়খিনি ল'ৰা ছোৱালীৰ বাবে বিশেষ অসুবিধাৰ সন্মুখীন হ'ব বুলি ভাবিছোঁ। এতিয়া আমাৰ গাঁৱৰ পথাৰখনৰ মাজলৈ আহি আছোঁ।
আৰু এতিয়া আপোনালোকক দেখাম যে আমাৰ পথাৰখন অৰ্থাৎ সেউজীয়া ধাননি পথাৰখন এতিয়া আপুনি বা আপোনালোকে দেখিবলৈ পাব। পালোহি। বহুত সময় আপোনালোকৰ লগত কথা পাতি আহিলোঁ। মই কেতিয়া পালোহি ক'বই নোৱাৰিলোঁ আৰু বেছি পৰ নাই। আৰু দেখিবলৈ পাইছে আমাৰ এয়া হ'ল বহুত এখন বিৰাট এখন ডাঙৰ পথাৰ। আপুনি বা আপোনালোকে এই গাঁৱৰ পৰা সিখন গাঁৱলৈ দেখিবলৈ হ'লে আপুনি দূৰবীণ লগাই চাব লাগিব, তেতিয়াহে আপোনালোকে দেখিবলৈ পাব। এইফালে আপোনালোকে দেখিবলৈ পাইছে এইটো চাইডে এই গাঁওখনো বেলেগ। আমাৰখনত এমাহমান আগতে মানে ইয়াত বানপানী আহিছিলে মথাউৰি ছিঙি, সেয়েহে ইয়াত মানে এতিয়াও ৰুব পৰা নাই। আৰু কিছুমান জেগাত অৰ্থাৎ ঠাইত কিছুমান গাঁৱত মানে বানপানী বহুত খেতিয়কসকলৰ মানে ধান অৰ্থাৎ কঠীয়াৰ তলিতে নোহোৱা কৰি দিলে, বহুত নষ্ট কৰি দিলে। সেই গতিকে খেতিটো অকণমান পিছ পৰিছে। তথাপিও কেইদিনমান পাছত আপোনালোকে দেখিবলৈ পাব এইখন গাঁও, এই গাঁওখনৰ পথাৰখন অতি সোনকালে সেউজীয়া ধাননি পথাৰলৈ ৰূপান্তৰিত হ'ব। এতিয়া আমাৰ এইখিনিতে পথাৰৰ মাজতে এটা সৰুহা আলি, অৰ্থাৎ ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ অহা যোৱা কৰিব পৰা এটা সুন্দৰ ৰাস্তা। আৰু এই ৰাস্তাটো আগতে বহুত বহল আছিল। এতিয়া খেতিয়কসকলে অৰ্থাৎ আলিটো কাটি অলপ অৱস্থাটো বেয়া কৰি দিলে। সেইকাৰণে আগতে অলপ ডাঙৰ গাড়ী যাব পৰা আছিলে, কিন্তু এতিয়া অৱস্থাটো বেয়া কৰি দিলে কাৰণে অলপ ঠেলাখন যেন তেনে আহে। যি কি নহওক, সকলোৱে নিজৰ সুবিধাটো নহয়, ৰাইজৰ সুবিধাটো চাব লাগে বুলি মই ভাবোঁ। আহিছোঁ যেনে তেনে পাৰ হৈ আহিছোঁ আৰু এতিয়া মই পথাৰখন পালোহি বন্ধুসকল। পথাৰখন পালোহি। একেহে মুষলধাৰে বৰষুণ পৰাৰ কাৰণে আমাৰ ইয়াতে বহুত অসুবিধাৰ সন্মুখীন হৈছিলে। এতিয়া মই কঠীয়াখিনি যে লৈ আহিছোঁ, কাৰণটো কি আপোনালোকে হয়তো নাজানিব। কাৰণ ইয়াতে মুষলধাৰে বৰষুণ পৰাৰ কাৰণে, লগতে বানপানী মথাউৰি ছিঙি অহাৰ কাৰণে আমাৰ মানে ইয়াতে মানে ধানৰ কঠীয়াবিলাক মাৰি লৈ গৈছিলে। গতিকে সাজিবৰ কাৰণে কঠীয়া সাজিবৰ কাৰণে এই কঠীয়াখিনি লৈ অনা হ'ল। এতিয়া সাজি মেলি খুব সুন্দৰকৈ ঘৰলৈ যাম। কিমান পৰ লাগে ক'ব পৰা নাই, তথাপিতো খেতিৰ প্ৰতি আগ্ৰহ আৰু উৎসাহ আৰু হেঁপাহ থকাৰ কাৰণে আজি মই পথাৰলৈ আহিবলগীয়া হৈছে। আৰু যিহেতু খেতি কৰিলোঁ বুলিয়ে যে পথাৰখন একেবাৰে এৰি দিম এই কথা নহয়। মাজে সময়ে ইয়াত মানে পানীৰ পৰিমাণটো চাবলগীয়া হয়। যদি পানীৰ পৰিমাণটো ধুনীয়াকৈ নাথাকে, তেতিয়া কি হয়, আপোনাৰ এই মানে ধান গছ য'ত থাকিব তাত বন যদি অহৰহ ওলায়, তেতিয়া সেই ধানে যি ৰস শোষণ কৰিব মাটিৰ পৰা, সেই ৰস শোষণ কৰিবলৈ নৌপাওঁতে বনে সেই শোষণ কৰি আপোনাৰ গোটেই পথাৰখন মানে অলাগতিয়াল কিছুমান গছ ওলাবলৈ আৰম্ভ কৰে। গতিকে খুব সুন্দৰকৈ মই পথাৰখনৰ পানী বাটবোৰ মাৰিবলৈ আহিছোঁ, লগতে কঠীয়া সাজিবলৈ বুলিও মানে এপাক পথাৰলৈ আহিম বুলি ভাবিয়ে আজি মানে ঠেলাখনত কঠীয়া তুলি লৈ আহিলোঁ। এতিয়া বৰ্তমান মই পালোহি। দেখিবলৈ পাইছে এয়া হ'ল কঠীয়াবিলাক হাতত লৈ লৈছোঁ। এতিয়া যাম পথাৰলৈ। আৰু আমাৰ মানে ইয়াতে অকণমান পথাৰ আছে আৰু ইমানটো ধুনীয়াকৈ থাকিব লাগিব। এতিয়া খুব সুন্দৰকৈ পথাৰৰ মাজেদি আহি আছে।
চ' গাইছ পালোহি আমাৰ এয়া হ'ল আমাৰ সেউজীয়া ধাননি পথাৰখন লাহে লাহে সেউজীয়া হ'বলৈ গৈ আছে। চাওক আপোনালোকে খুব সুন্দৰকৈ সেউজীয়া হ'বলৈ গৈ আছে। কঠীয়াখিনি খুব সুন্দৰকৈ হাতত লৈ আহিলোঁ। চাওক খুব সুন্দৰকৈ হাতত লৈ আহিলোঁ। এতিয়া খুব সুন্দৰকৈ খাজিম। ইয়াতে এটা কথা আপোনালোকে মন কৰিছেনে? খেতিডৰা ৰোৱাৰ পাছতো বহুত বাৰে বাৰে চাবলগীয়া হয়। এটা বস্তু দেখাম আপোনালোকক, চাব। এইটো দেখিছে আপোনালোকে, ধান ৰোপণ কৰাৰ পাছত কঠীয়া ওপৰত এনেধৰণে অৰ্থাৎ ধান গজা এনেধৰণে খাই পিনে আপোনাৰ কি কৰিছে, এই টুকুৰা টুকুৰ কৰি পেলাইছে। চব বহুত বেয়াকৈ খাই দিছে। ইয়াৰ কাৰণে ঔষধ মৰা যাব, কাৰণ শোধন কৰা নহ'ল, অকণমান বাকী থাকি গ'ল। কঠীয়াতলিত যদি সুন্দৰকৈ শোধন কৰা হয় তেতিয়া এনে অৱস্থা নহয়। আৰু দেখিবলৈ পাইছে এয়া হ'ল পোক, অৰ্থাৎ ধান পোক। ধান পোকে পাতখিলা খাই টুকুৰা টুকুৰ কৰি দিলে। খুব সুন্দৰকৈ চাওক, এইটো এটা পোক হয়। এইটো এটা পোক দেখিছে আপোনালোকে। এইটো পোকে মানে কি কৰিছে, আপোনাৰ ধানখিনি অৰ্থাৎ কঠীয়াৰ পাতখিনি এনেধৰণে খাই পিনি এনেধৰণে কৰি দিছে। তেতিয়া আপোনালোকে বুজিব পাব যে ইয়াৰ পাতখিলা কিহে খাইছে। হয়তো কিবা এটা বিকাৰগ্ৰস্ত হ'ব পাৰে, নতুবা ইয়াতে মানে পোক থাকিলেহে পাতখিলা এনেকুৱা হ'ব পাৰে। এই হ'ল আমাৰ পথাৰ, আমাৰ সেউজীয়া ধাননি পথাৰখন। আৰু এতিয়া বৰ্তমান মই পথাৰৰ মাজত বুলি ক'লেও বেয়া নহ'ব। এয়া মায়ে মানে কঠীয়া মোক মানে ৰোপণ কৰাত সহায় কৰি দিছে, অকলশৰে নোৱাৰোঁ গতিকে। আৰু ইয়াত যদি পানীৰ পৰিমাণটো ইমান পৰে যদি নাথাকে, তেতিয়া আমাৰ খেতি কৰা কোনো সাৰ্থক নহয়। গতিকে ইয়াতে দেখিছে আপোনালোকে, কেইদিনমান আগতে পানী একেবাৰে শুকাই গৈছিলে, তেতিয়া বনবোৰ এনেধৰণে গজি ওলাইছিলে। চব এইবিলাক বন, এনেধৰণে যদি বনবিলাক গজি ওলায় তেতিয়া কি হ'ব, পথাৰখন কেনেকুৱা হ'ব লাগে। আপোনাৰ পথাৰখন ৰোপণ কৰাৰ পাছতো এনেধৰণৰ হৈ থাকিব লাগে, তেতিয়াহে গছবিলাক ধুনীয়া হৈ আহিব। আমাৰ অসমত থকা খেতিয়কসকলে যিসকল খেতি নাই তেখেতসকলক কেনেকৈ চলাব নোৱাৰে জানেনে? আমাৰ ইয়াতে খেতি কৰা কোনো প্ৰচেছ নাই বা চেষ্টা নাই, অৰ্থাৎ কোনো আগ্ৰহ নাই বুলি ক'ব পাৰি। কাৰণ সেইকাৰণে অসমখনক চলাব নোৱাৰে। কিন্তু পঞ্জাৱ হাৰিয়ানাৰ পৰা চাউল অনাৰ কাৰণটো কি হৈছে, আমাৰ অসমত যিসকলে খেতি কৰে থুলমূলকৈ মানে খেতিটো কৰি থৈ দিয়ে, সেইকাৰণে মানে প্ৰডাকশ্যন নাপায়। এনেকুৱা অৱস্থাত যদি মই খেতিডৰা এৰি দিওঁ, তেতিয়া কি হ'ব, ইয়াৰ পৰা যিকণ ধান ওলাবলৈ হয় সেই ধানকণো কিজানি নোলাবও পাৰে। থোকটো ইমানটো দীঘল হ'ব লাগে, কিন্তু হ'বগৈ ইমানটো। তেতিয়া জানিব আপোনাৰ ধানৰ প্ৰডাকশ্যন বেয়া। এতিয়া ইয়াতে পথাৰত সুন্দৰকৈ খাজিম আপোনালোকক। যিসকল খেতিয়কে আজিও মানে খেতি কৰাত ইচ্ছা বা আগ্ৰহ বা একাগ্ৰতা নাই, তেখেতসকলকহে এইখিনি কথা ক'বলগীয়া হৈছে। আৰু এতিয়া দেখিবলৈ পাইছে সেই মাজত এটুকুৰা মানে একেবাৰে ঘাঁহনি হৈ আছে, প্ৰায় 4-5 বিঘামানৰ মাটি। তেখেতসকলক মাক দেউতাকে মানে নেদেখালে যে খেতি কেনেকৈ কৰিব লাগে, খেতিৰ প্ৰচেছ কি, ইয়াৰ আমেজ কি, সেই বিষয়ে তত্ত্বকৈ বুজাই নিদিলে কাৰণে আজি খেতি মাটি এনেধৰণে পৰি থাকিবলগীয়া হৈছে। খুব সুন্দৰকৈ লৈ লৈছোঁ কঠীয়াখিনি। খেতি কৰিবলৈ হ'লে আগ্ৰহ, উৎসাহ আৰু একাগ্ৰতা লাগিব।
অ' বাইদেউ ৰুই কেনেকুৱা লাগিছে? ভাল লাগিছে এতিয়া। এইটো অৱশ্যে মানে এলাহৰ ভাৱত শাওণ ভাদ সোমাবগৈ বুলি ভাবিছোঁ। ৰাইজসকলে মানে ওলোৱা দেৰি কৰিলে হয় নাই? বহাগৰ বিহুটো খুব ধুনীয়াকৈ মানিলে, একদম জেঠলৈকে মানি দিলে বহাগৰ বিহু। সেইকাৰণে মানে খেতিত অলপমান মানে পিছপৰা যেন অনুভৱ হৈছে। সেইটোৱে হ'ব লাগিব। হেল্ল' গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আজিলৈ বাই বাই।